নমস্কাৰ, গুড ইভিনিং সকলোলৈ। আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, সকলোৱে ধৰিব পাৰিছে এইখিনি হৈছে কুঁহিয়াৰ। আৰু আজি এই ভিডিঅ'টো এফালে যাওঁতে বাইদেউ এগৰাকীৰ ঘৰত কুঁহিয়াৰ প্ৰস্তুত কৰা মেচিন বা কেনেদৰে কুঁহিয়াৰ প্ৰস্তুত কৰে তাকে দেখিছিলোঁ আৰু ভাবিলোঁ ভিডিঅ'টো বনাই থওঁ। কিছুমানে হয়তো দেখিবও পাৰিছে আৰু কিন্তু মই আজিলৈকে কুঁহিয়াৰ পেৰা দেখা নাই, সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাই থওঁ। আৰু এয়া চাওকচোন, এইটো বাইদেৱে বুজাই আছিল, এইটো কুঁহিয়াৰ পেৰা এটা মেচিন। মহৰ সহায়ত তেওঁলোকে এডাল লাঠি বান্ধি লৈ তাতে ঘূৰাই ঘূৰাই কুঁহিয়াৰ পৰা ৰসখিনি উলিয়াই লয়। আৰু এইখিনি দেখিছেনে, এইখিনি হৈছে কুঁহিয়াৰ ৰস। এটা ডাঙৰ চৌকা, এই চৌকাটো যে দেখিছে বহুত দ, এইটোক চৌকা বুলিয়ে মই কৈছোঁ, বেলেগ কিবা কয় যদিও মই নাজানো বাৰু। আৰু ইয়াতে কুঁহিয়াৰ পৰা যিখিনি জাবৰ জোঁথৰ পাত ওলায়, সেই পাত বা জাবৰ জোঁথৰে তেওঁলোকে দি জুই জ্বলায় বা তেওঁলোকে ইয়াতে গৰম দি থাকে। আৰু এইখিনি প্ৰস্তুত কৰোঁতে প্ৰায় 3 ঘণ্টা সময়ৰ প্ৰয়োজন। 3 ঘণ্টাৰ মূৰত সম্পূৰ্ণ গুড়লৈ পৰিৱৰ্তন হয় বুলি কৈছিল তেওঁলোকে। আৰু এইখিনি সম্পূৰ্ণ লগতে লাগিয়ে থাকিব লাগে। আৰু সম্পূৰ্ণ উতল আহি যেতিয়া ফেন উঠিব, তাতে তেওঁলোকে এখন চালনীৰ সহায়ত তেওঁলোকে চাকি এয়া চাওকচোন লৰাই থাকিব লাগে। আৰু যদি এনেদৰে নলৰায়, তেতিয়া গাখীৰ যেনেকৈ ওফন্দি উঠি পৰি যায়, তেনেদৰে এইখিনি পৰি যাব বুলি তেওঁলোকে কৈছিল। এয়া চাওকচোন তেওঁলোকে কেনেদৰে লৰাই আছে। আৰু ইয়াৰ পিছত তেওঁলোকে এখন পুনৰ জুইৰ পৰা নমাই কেৰাহীত বা যিকোনো ডাঙৰ পাত্ৰত ৰাখি লৈ এইখিনি চাকি গুটি গুড়ৰ ৰূপ দিয়ে। আৰু সম্পূৰ্ণ টান গুড় হোৱাৰ আগতে তাত যিহেতু লিকটীয়া গুড়টো প্ৰস্তুত হয়, আৰু সেই গুড়টো খাবলৈ তেওঁলোকে বহুত ভাল আছিল। আৰু তেওঁলোকে বিভিন্ন জেগালৈ এই গুড়বোৰ দিয়ে বা বিক্ৰী কৰে। আৰু তেওঁলোকৰ ঘৰত মহো আছে, সেই মহৰ সহায়তে এইখিনি পেৰে, প্ৰথমতে কৈছিলোঁৱেই। আৰু এই ভিডিঅ'টো অৰ্থাৎ কুঁহিয়াৰ বনোৱা পদ্ধতিটো বা কিছুমানৰ বাবে নতুন নহ'বও পাৰিছে, আৰু কিন্তু মোৰ বাবে নতুন যে, সেইবাবে ভাবিলোঁ ফেচবুকতে এনেদৰে ভিডিঅ' কৰি ৰাখি থওঁ। এয়া দেখিছেনে, কৈছিলোঁ যে গুটি প্ৰস্তুত কৰে বুলি। আৰু এয়া চাওকচোন এনেদৰে লৰাই সম্পূৰ্ণ গুড় প্ৰস্তুত কৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।